আজিকালি ইয়ং জেনেৰেশ্যনৰ মাজত মই বেছি দেখিছোঁ এইটো টিভি ক্ষীণ থাকিব খোজে ছোৱালীবোৰ 18-25 সিহঁতে আৰু ডায়েট কণ্ট্ৰল কৰিব খোজে ডায়েট মানুহ এজনে যদি খাদ্যও ভালকে নাখায় এতিয়াই মানুহৰ টিভি বাঢ়া টিভি মই কৈছোঁ এইটো বস্তু মই বহুত অবজাৰ্ভ কৰিছোঁ ৰিচেণ্টলি মানে আপুনি বিশ্বাস কৰিব লিম্ফ নড টিভি গাঁঠি টিভি বুলি যে কয় ডিঙিত সেইবোৰ কেছ বহুত পাইছোঁ স্পেচিয়েলি ফিমেলছ ইয়ং ফিমেলছৰ মাজত মানে অকল ডায়েটিঙত থকাৰ বাবে মেইনলি ডায়েট কণ্ট্ৰল কথা মানে ফেমিলিয়ে কয় ছাৰ নাখায় সিহঁতে ছাৰ ক্ষীণ থাকিব যে নাখায় চব এটেণ্ডেণ্টৰ এইটোৱে কমপ্লেইন থাকে ছাৰ হোষ্টেলত আছে নাখায় কিডনি ট্ৰান্সপ্লান্ট শুনিছোঁ লিভাৰ ট্ৰান্সপ্লান্ট শুনিছোঁ হাওঁফাওৰ ট্ৰান্সপ্লান্ট হয় প্ৰথম শুনিছোঁ আমি আগতে আজিৰ পৰা 20-25 বছৰ আগতে ভাবি লওক 2000 মানত আমি চব মানুহ গেছৰ প্ৰব্লেম শুনা নাছিলোঁ গেষ্ট্ৰাইটিছ হোৱা বুলি কিবা খালে গেছ হয় বুলি শুনো আজিকালি চবৰে হয় এইটো কিয় আপুনি কি অবজাৰ্ভ কৰিছে এজ এ সমাজ এজ এ জেনেৰেল পাৰ্চন পাব্লিক মইতো খাই নমস্কাৰ এটা নতুন ভিডিঅ'ৰ মাজত আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আমি আজিৰ এই ভিডিঅ'টোত হাওঁফাওৰ কথা পাতিম লগতে আমাৰ শৰীৰত হ'ব পৰা বিভিন্ন ৰোগৰ কথা পাতিম টিবি হ'লে কি হয় বুকুত পানী জমা হ'লে কি হয় অধিক মাত্ৰাত চিগাৰেট খালে কি হয় অথবা যিসকলে ডায়েট কৰে তেওঁলোকৰ কেনেধৰণৰ আশংকা থাকে শৰীৰত বিভিন্ন ৰোগ হোৱাৰ টিবি অতিমাত্ৰা ডায়েট কৰাৰ ফলতো যে হ'ব পাৰে সেই গোটেইখিনি কথা আজি পাতিম আমাৰ এই আলোচনাত আজিৰ আমাৰ এই আলোচনাৰ অতিথি হৈছে কনচালটেণ্ট ইণ্টাৰভেনশ্যনেল পালমোলজিষ্ট এণ্ড শ্লিপ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ অভিষেক আগৰৱাল গুৱাহাটীৰ গণেশগুৰিৰ দিছপুৰ হস্পিটেলত তেখেতক আপোনালোকে লগ পাব ডক্টৰ অভিষেক আগৰৱালে পোষ্ট গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰিছিল নেশ্যনেল ইনষ্টিটিউট অফ টিবি এণ্ড ৰেছপিৰেটৰী ডিজিজ দিল্লীৰ পৰা তাৰপাছত তেখেতে হাৰিয়ানা গুৰুগ্ৰামৰ মেদান্ত হস্পিটেলত ছিনিয়ৰ ৰেচিডেঞ্চিপৰ দায়িত্ব লাভ কৰিছিল আৰু সেইগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে আজিৰ আমাৰ এই আলোচনা সবিশেষ চাওক বহুত কথা গম পাব মূল কথাটো হৈছে আজিকালি আমি দেখিবলৈ পাইছোঁ কোভিডৰ পাছত বহুত জটিল অৱস্থা হৈছে বহু ৰোগীৰ হাওঁফাওঁজনিত বা টিবি জাতীয় বা তেনেধৰণৰ কিছুমান আনুষংগিক ৰোগে দেখা দিছে কিয় ইমান বাঢ়িছে আচ্ছা পালমৰি জাতীয় ঘটনাবোৰ বাঢ়িছে বা পালমৰি জাতীয় বস্তু বেমাৰো আগৰ পৰা আছিলে লেকিন আমাৰ এৱেৰনেছ নাছিলে আমি পালমৰি ক'লে মানুহে ভাবে হাৰ্টৰ বেমাৰ নেকি হৃদয়ৰ বেমাৰ নেকি সেইটো ভাবি সেইটো চেকআপ কৰাই থাকে আপুনি কোভিডৰ পাছত আপুনি দেখিব মানুহে এতিয়া আগতে হাঁপেনি আছিলে ট্ৰিটমেণ্ট হৈ আছে গম নাপায় হাঁপেনি আছে আৰু আমি এটা ষ্টিগমা আছে সমাজত কি হাঁপেনি বুলি ক'লে এতিয়া আমাৰ নৰ্মেল ট্ৰিটমেণ্ট চলি আছে চবৰে পাছত আমাৰ টিবি আগৰ পৰা আছে সমাজত লেকিন আমি এতিয়া এৱেৰ হৈছোঁ বেছিকৈ গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ লৈ আছে পাছত হাওঁফাওৰ স্মকিং কৰিলে বা পলিউশ্যন যেনেকুৱা বাঢ়িছে পষ্ট কোভিড আপুনি দেখিছে গুৱাহাটী চিটিখনে চাওক কিমান আমাৰ পলিউশ্যন বাঢ়িছে পাছত আপোনাৰ লাং শুকাই যোৱা বেমাৰ এইবোৰ বস্তু আগত আমি গম পোৱা নাছিলোঁ এইবোৰ বস্তু এতিয়া আমি গম পোৱা হৈছোঁ সেইকাৰণে কোভিড বেমাৰকেইটা আমি এতিয়া এৱেৰ হোৱাৰ কাৰণে পালমৰি ডিপাৰ্টমেণ্টৰ বিশেষ এৱেৰ হোৱাৰ কাৰণে বাঢ়ি গৈ আছে কেছবোৰ আমি গম পাই আছোঁ বেমাৰটো ডায়েগন'চিছবোৰ বেছি হৈ আছে এতিয়া আগতকৈ যেনেকুৱা হাঁপেনি হওক হাঁপেনি আগতে আমাৰ পেচেণ্টক ফেৰিঞ্জাইটিছ বুলি বা বছৰীয়া জ্বৰ চৰ্দি হোৱা বুলি ভাবি ট্ৰিটমেণ্ট চলে পাছত হৈ থাকে পেচেণ্ট নিজেও ইমান গুৰুত্ব নিদিয়ে শুকান কাহ হৈ থাকে সেইটো বস্তু বহুতে ভিডিঅ' দিয়াও দেখোঁ আমি যে হাওঁফাওঁ দুৰ্বল হ'লে কি হয় হাওঁফাওঁ বেয়া হ'লে কি হয় আচলতে হাওঁফাওঁ বেয়া হয় নেকি চাওক হাওঁফাওঁ বেয়া নহয় হাওঁফাওঁ আপোনাৰ বেয়া বুলি ক'ব শব্দটো বেলেগ হ'ল বেয়া হয় কি যে আপোনাৰ আপুনি তাক ৰিপ্লেচ কৰিব লাগিব সেইটো আপোনাৰ হয় বহুত ৰেয়াৰলি সেইটোক আপুনি হাওঁফাওক আমাৰ হাওঁফাওটো চাওক অপেন অৰ্গেন হয় যেনেকুৱা আমাৰ লিভাৰ কিডনি আছে সেইটো এনভাইৰমেণ্টৰ লগত ডাইৰেক্ট কণ্টেক্টত নাই লেকিন হাওঁফাও অৰ্গেনটো হ'ল কি বতাহৰ পৰা যি চেঞ্জ আহিব এনভাইৰমেণ্টত যি চেঞ্জ আহিব হাওঁফাও এফেক্ট হ'ব সেইটো কাৰণে চাওক কিমান ষ্ট্ৰেছ লৈ চলি আছে হাওঁফাওৱে আপুনি যেতিয়া জন্ম হয় তাৰ পৰা আপোনাৰ মৃত্যু লৈ আপোনাৰ হাওঁফাওটো 24/7 কাম কৰিব লগা তাৰ কাৰণে এতিয়া পলিউশ্যন বাঢ়িছে তাৰ কাৰণে হাওঁফাও ইফেক্ট হ'ব এটা বেয়া বুলি নহয় হাওঁফাও ৰিয়েক্ট কৰি আছে আপোনাৰ মানে পৰিস্থিতি মানে ৰিয়েক্ট কৰি আছে সেইটোৰ কাৰণে তাৰ চিমটমছ আহি আছে ই ৰিয়েক্ট কৰিলে কিবা এটাতো চিমটমছ আহিব আপুনি ৰিয়েক্ট কৰিছে কাৰোবাক কোনোবাই আপোনাক অসুবিধা দিছে তেতিয়া আপোনাৰ খং উঠে আপুনি সেই হিচাপে পৰে এনেকুৱা হাওঁফাও ৰিয়েক্ট কৰে চেঞ্জ উইথ এনভাইৰমেণ্ট আপুনি স্মকিং কৰিলেতো হাওঁফাও ৰিয়েক্ট কৰিব লং টাৰ্ম স্মকিং কৰিলে বা আপুনি কিবা কেনেকুৱা কাম কৰিলে পাথৰ ভাঙা কাম বা কটন ফেক্টৰীত কাম মাস্ক নিপিন্ধাকৈ হাওঁফাওক বাচাব খোজা নাই তেতিয়া তাতে আপোনাৰ লং টাৰ্ম ইফেক্ট হয় সেইটো
হাওফাওক ডেমেজ কৰে বাট সেইটো আপোনাৰ লং টাৰ্ম ইউজ হ'লে ইটছ নট এ শ্বৰ্ট টাৰ্মত কিবা এটা সোনকালে বহুত ৰেয়াৰলি এটাও দেখা যায় শ্বৰ্ট টাৰ্মত ডেমেজ হয় কিছুমান মানুহৰ পেচেণ্টৰ টিবিৰ কাৰণে লাং ডেমেজ হৈ যায় এইটো নেক্সট কেছত দেখা যায় কি আমাৰ নিজৰ নেগলিজেঞ্চি থাকে আইদাৰ এজ এ ডক্টৰ আমি ভুল ট্ৰিটমেণ্ট কৰিছোঁ বা এজ এ পেচেণ্ট আমি ঔষধ ভালকৈ খোৱা নাই সেইটো আমাৰ নিজৰ ৰেছপনচিবিলিটি হাওফাও জেনেৰেলি বহুত ৰেয়াৰলি দেখা জেনেটিক ডেমেজ বা নিজে ডেমেজ হোৱা যেন বেলেগ অৰ্গেনত আমি শুনা পাওঁ এতিয়া হাওফাও ষ্ট্ৰেছ কেপাচিটিটো বহুত বেছি আদাৰ অৰ্গেনৰ পৰা তো হাওফাওক ভালকৈ ৰাখিলে হাওফাও ইমান সোনকালে ডেমেজ নহয় টিবিটো আচলতে হয় কিয় টিবিটো বেক্টেৰিয়া এটা টিবি এটা বেক্টেৰিয়া এটা আছে ভাইৰাছ নহয় বেক্টেৰিয়া এটা আমি তাক মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ কওঁ টিবি ই এটা নতুন বেমাৰ নহয় এইটো বহুত আগৰ পৰা আছে আমি আগতো এনচিয়েণ্ট বুকছত যদি পঢ়িব যাওঁ আমাৰ টিবিত আছে কিন্তু তাৰ মেডিকেল ট্ৰিটমেণ্টটো এলোপেথিক ট্ৰিটমেণ্ট ক'ব গ'লে 1950s পৰা আৰম্ভ হ'ল তাৰ আগতে চাৰ্জাৰী কৰি কিনে যোনটো লাঙত টিবি আছে লাঙক বেয়া কৰি ডেমেজ কলাপছ কৰি দিয়া গৈছিলে কিবা কেমিকেল দিয়া গৈছে লাঙৰ ভিতৰত লেকিন ডাউন দ্য লাইন নতুন নতুন টিবি ড্ৰাগছ আহি আছে আৰু আমি নতুন নতুন চেলেঞ্জেছো পাই আছোঁ টিবিৰ লগত যেনেকৈ ড্ৰাগ ৰেজিষ্টেঞ্চ টিবি কেছ বাঢ়ি গৈ আছে সেইটো পাছত ন' ডাউট আমি বহুত কণ্ট্ৰলো কৰিব পাৰিছোঁ গভৰ্ণমেণ্টেতো ইনিচিয়েটিভ লৈছে টিবিত কমপ্লিট ইলিমিনেট কৰা ইণ্ডিয়াৰ পৰা বহুত ভাল ষ্টেপ লৈছে এইটো চলি আছে বাট তাৰ লগত ড্ৰাগ ৰেজিষ্টেঞ্চ টিবি কেছো আমাৰ এতিয়া আমি বেছিক গম পাই আছোঁ আমাৰ ৰিপৰ্টিঙো ভাল হৈ আছে এতিয়া টিবি ট্ৰিটমেণ্টত এতিয়া সেইটো কাৰণ বিভিন্ন থাকিব পাৰে নেকি কাৰণ চাওক কাৰণটো হ'ল কি আপোনাৰ মেইন গাৰ ইমিউনিটি কমা কাৰণ টিবি বেক্টেৰিয়া আমাৰ এনভাইৰমেণ্টত আছে ইণ্ডিয়াত আপোনাৰ যেনেকুৱা গাৰ ইমিউনিটি কম হ'ব টিবি হোৱাৰ চান্স বাঢ়ি যাব এতিয়া ইমিউনিটি কম হোৱা আৰু এনভাইৰমেণ্টত টিবি থকা মানে গোটেই আমাৰ এই যিটো পৰিৱেশ তন্ত্ৰ তাতেই সেই বেক্টেৰিয়াটো আছে নেকি মানে কেনেকুৱা এনভাইৰমেণ্টত থাকে এইটো চাওক বেক্টেৰিয়াটো আমাৰ বডিত থাকে এয়াৰত টিবি বেক্টেৰিয়া ছাৰ্ভাইভ কৰিব নোৱাৰে বডিৰ বাহিৰত হিউমেন বডিৰ বাহিৰত টিবি বেক্টেৰিয়া ছাৰ্ভাইভ কৰিব নোৱাৰে মানে মানুহৰ শৰীৰতেই বেক্টেৰিয়াটো আছে লেকিন চাওক বেক্টেৰিয়া থকা আৰু বেমাৰ হোৱাটো বেলেগ বস্তু এটা চুৰ আপোনাৰ ঘৰত আছে আৰু চুৰি কৰা বেলেগ বস্তু চুৰ আছে লেকিন চুৰি কৰিব পৰা নাই কিয় কাৰণে আপোনাৰ চিকিউৰিটি ভাল আহি গুচি গ'ল বেক্টেৰিয়া আছে আমি যেতিয়া মদ খাওঁ বা নিচা কৰোঁ বা আমাৰ ডায়েবেটিছ আনকণ্ট্ৰল হয় বা কাৰোবাৰ কেঞ্চাৰ বেমাৰ হৈ গ'ল বা কোনোবা পেচেণ্টে বহুত লম্বা সময়ৰ কাৰণে ইমিউন'ছাপ্ৰেছিভ মেডিচিন ল'লে যেনেকুৱা ষ্টেৰইডৰ মেজি ল'ব লগা হয় আৰ্থ্ৰাইটিছৰ পেচেণ্টৰ বা কিবা অট'ইমিউন ডিজিজৰ কাৰণে এতিয়া সিহঁতৰ ইমিউনিটি কমি যায় লম্বা সময়ৰ কাৰণে বা কোনোবাই মানুহে আপুনি চাব ডিউটি কৰি আছে ৰেগুলাৰ ভাত চাত নাখায় ডিউটি কৰি আছে নিজৰ তেতিয়া তাক বেক্টেৰিয়াটোৱে ভিতৰত আকৌ এক্টিভ হৈ যায় আমাৰ গাত চিকিউৰিটি বা ইমিউনিটিটো কমি যায় তেতিয়া সি চান্স পাই মাল্টিপ্লাই আমাক টিবি কৰে আজিকালি য়ং জেনেৰেশ্যনৰ মাজত মই বেছি দেখিছোঁ এইটো টিবি ক্ষীণ থাকিব খোজে ছোৱালীবোৰে 18-25 সিহঁতে আৰু ডায়েট কণ্ট্ৰল কৰিব খোজে ডায়েট কণ্ট্ৰল কৰা ক্ষেত্ৰত বস্তু তেওঁৰ টিবি বহুত দেখা হৈছে একেদিন মানে মানুহ এজনে যদি খাদ্যও ভালকৈ নাখায় মানে ভিতৰত যদি শৰীৰটোৱে যদি পাবলগীয়া পুষ্টিটো নাপায় আৰু তাৰ ফলত যদি ইমিউনিটিটো দুৰ্বল হৈ যায় তেতিয়াই মানুহৰ টিবি হ'ব নাথাকে মানে আমাৰ গোটেই আমাৰ শৰীৰত সেই বেক্টেৰিয়াটো অলৰেডি আছে জন্মগতভাৱে থাকে নেকি জন্মগতভাৱে নহয় আমাৰ এনভাইৰমেণ্টত ইমান কমন আছিলে টিবি এতিয়াতো বহুত কমি গৈছে বহুত কণ্ট্ৰল আছে আপোনাৰ কণ্ট্ৰল কৰিছে গভৰ্ণমেণ্টে টিবি আগত ইমান বেছি আছিলে ধীৰে ধীৰে কমি গৈ আছে আপোনাৰ টিবি বেক্টেৰিয়া মৰলেছ আছে চবৰ তাত লেকিন টিবি বেক্টেৰিয়া একুৱাৰ কৰা আৰু বেমাৰ হোৱাটো বেলেগ বেলেগ বাৰে বাৰে ক'ব খুজিছোঁ সেইকাৰণে এটা হয় নেকি মানে যেতিয়া মানুহ কিডনি ডায়েলিচিছ কৰি থাকে আৰু কিডনি বেয়া হৈ গ'ল বা লিভাৰ বেয়া হৈ গ'ল তেনেকুৱা মানুহৰ এই টিউবাৰকুলোচিছ হোৱাৰ বেছি চান্স বেছি থাকে মানে ইমিউনিটি কমাৰ কাৰণে টিবি হ'ব আপুনি কিডনি ফেলাৰ কিবা অৰ্গেন ফেলাৰ বেলেগ আছে তাৰ কাৰণে খোৱা লোৱা কমি গৈছে বা ইমিউনিটি কমি গৈছে তো টিবি হ'ব যিকোনো ক্ৰনিক বেমাৰত সেইকাৰণে টিবি ট্ৰিটমেণ্টত আপুনি দেখা পাব আপোনাৰ আজিকালি গভৰ্ণমেণ্টে পেচেণ্টক ডট চেণ্টাৰৰ পৰা আপোনাক ৰাচনো দিয়া হৈছে আপোনাৰ নিশ্চয় মৃত্যু বুলি এটা প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছে গভৰ্ণমেণ্টে তাতে আপোনাৰ মাহেকীয়া আপোনাৰ পেচেণ্টক দালি চাউল ছাপৰ্টিভ ট্ৰিটমেণ্টো দিয়া ষ্টাৰ্ট কৰিছে কাৰণ টিবি খালি ট্ৰিটমেণ্ট আপুনি মেডিচিন নহয় টিবি মেডিচিনটো আপুনি ৰেগুলাৰ খাবই লাগিব তাৰ লগত আপোনাৰ খাদ্যটো ভাল কৰিব লাগিব আপুনি ভাবো মই খালি মেডিচিন খাই দিলোঁ মই ভাত নাখালোঁ মই এইফালে ডায়েবেটিছ কণ্ট্ৰল নকৰিলোঁ বা মই নিচা কৰিলোঁ আপোনাৰ টিবিত ট্ৰিট নহয় আপুনি সেইটো কৰিব লাগিব এইটো বৰ ডাঙৰ পইণ্ট মানে যিসকলে খুব বেছি ডায়েট কৰে বিশেষকৈ আপুনি ছোৱালীসকলৰ মই কৈছোঁ এইটো বস্তু মই বহুত অবজাৰ্ভ কৰিছোঁ ৰিচেণ্টলি মানে আপুনি বিশ্বাস কৰিব লিম্ফ নড টিবি গাঁঠি টিবি বুলি যে কয় ডিঙিত সেইবোৰ কেছ বহুত পাইছোঁ স্পেচিয়েলি ফিমেলছ য়ং ফিমেলছৰ মাজত মানে অকল ডায়েটিঙত থকাৰ বাবে মেইনলি ডায়েট কণ্ট্ৰল কথা মানে ফেমিলিয়ে কয় ছাৰ নাখায় সিহঁতে ছাৰ ক্ষীণ থাকিব যে নাখায় চব এটেণ্ডেণ্টৰ এইটোৱে কমপ্লেইন থাকে ছাৰ হোষ্টেলত আছে
নাখায় এটা হোষ্টেলত থকা গাঁৱৰ পৰা আহিছে পঢ়ি আছে গুৱাহাটীত ছোৱালীবোৰ হোষ্টেলত থাকে ভালকৈ নাখায় বা মেক্সিমাম যোন ঘৰতো থাকে গুৱাহাটীত দেখিছোঁ বা গাঁৱৰ পৰাও আহে ছাৰ খোৱা লাও নকৰে ছাৰ ক্ষীণ থাকিব যে খোৱা লাও নকৰে এইটোৱে মেইন কমপ্লেইন চব মা দেউতা কি খাব লাগে আচলতে চাওক ৰেগুলাৰ আপুনি আমাৰ ডায়েটটো আমাৰ ইণ্ডিয়ান ডায়েটটো বহুত ভাল আপুনি ৰেগুলাৰ যি ডায়েট আছে সেইটো আৰু যদি পেচেণ্টৰ টিবি হৈছে মই সদায় এডভাইচ কৰোঁ হাই প্ৰটিন ডায়েট উইথ চাইট্ৰাছ ফ্ৰুট উইথ চাইট্ৰাছ ফুড মানে টেঙা বস্তু যেনেকৈ আমলখি হ'ল আপোনাৰ কমলা টেঙা মৌচুমী ভিটামিন চি ৰিচ ডায়েট খাব লাগে বাকী চব খাব পাৰে টিবিত খাবলৈ একো ৰেষ্ট্ৰিকশ্যন নাই আপোনাৰ টিবিত খালি নিচা মানা কৰোঁ আৰু আপোনাৰ ডায়েবেটিছ যদি আছে ডায়েবেটিছ কণ্ট্ৰল কৰক সেইটো কৰিলে আপুনি ভালকৈ যদি খোৱা লোৱা কৰে আপোনাৰ ডায়েটটো ভাল লাগে টিবি ঠিক নোহোৱা কথাই নাই কপাল বেয়া থাকিব লাগে সেইটো বস্তুটো আপোনাৰ হাতত নাই মানে আপুনি এজন ডক্টৰ হিচাপেও কপালক বিশ্বাস সেইটো আছে চাওক আমি দেখা পাইছোঁ মেডিকেল চায়েন্স ইজ এ চায়েন্স অফ এক আনএক্সপেক্টেড থিং মানে আপুনি দেখা পায় কি পেচেণ্টক ভালে ট্ৰিটমেণ্ট কৰি আছে চব বস্তু ভাল কৰিছে বা কেতিয়াবা থিংছ আৰ নট ইন হিউমেন হেণ্ড যে কওঁ আমি ট্ৰিটমেণ্ট চব পেচেণ্টক একে দিওঁ তথাপিও চব মেক্সিমাম কেছ আপুনি ভাল কৰিব নোৱাৰে 100% আপুনি ছাকচেছ ভাবিব নোৱাৰে এজ এ ডক্টৰত আমি ভাবিম সদায় পেচেণ্ট চব ভাল হৈ যাওক আমি ব্লেছিংছ পাওঁ পেচেণ্টক আমাকো ভাল লাগে বাট ফিংগাৰ্ছ ক্ৰছ পেচেণ্টক সদায় মনিটৰ কৰিব লাগে এইটো নহয় ঔষধ দি পঠাই দিলে পেচেণ্ট ফল'আপত নাই কোনফালে গৈ আছে কেতিয়াবা ঔষধ খাই থাকিলে পেচেণ্টৰ ড্ৰাগ ৰেজিষ্টেঞ্চ ফালে গুচি যায় কি পেচেণ্টৰ যদি বেক্টেৰিয়াটো মিক্সড ইনফেকশ্যন হৈ আছে মানে এতিয়া মিক্স ইনফেকশ্যন কৰি টিবি বেক্টেৰিয়া আপোনাৰ দুটা হয় টিবি আমাৰ এটা হয় ড্ৰাগ চেঞ্চিটিভ টিবি এটা ড্ৰাগ ৰেজিষ্টেঞ্চ টিবি ড্ৰাগ চেঞ্চিটিভ টিবি মানে আমি নৰ্মেল টিবি যে ঔষধ দিওঁ সেইটো কাম কৰে আৰু ড্ৰাগ ৰেজিষ্টেঞ্চ টিবি হৈ গ'ল যে টিবি নৰ্মেল ঔষধ কাম নকৰে তাক আমি ড্ৰাগ ৰেজিষ্টেঞ্চ টিবি কওঁ মই যে ক'লোঁ কেছ বাঢ়ি গৈ আছে আৰু সেইটো আমাৰ কাৰণে চেলেঞ্জ হৈছে এতিয়া মানে সেইটো ট্ৰিটমেণ্টটো দিনে দিনে চেঞ্জ হৈ আছে নতুন ড্ৰাগছ আহি আছে আৰু সেইটো কাৰণে আজি সেইকাৰণে গভৰ্ণমেণ্টৰ এতিয়া নতুন প্ৰট'কল আছে যদি আপুনি টিবি ট্ৰিটমেণ্ট কৰে ড্ৰাগ ৰেজিষ্টেঞ্চ টিবিৰ চেকআপটো প্ৰথমতে কৰিব লাগে আজিৰ দিনত আমি জিন এক্সপাৰ্ট বা চিবিনেট বুলি টেষ্ট কওঁ মেক্সিমাম গভৰ্ণমেণ্ট হস্পিটেল আজিকালি ফ্ৰী আছে আজিকালি গভৰ্ণমেণ্টে ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলে চিবিনেট টেষ্ট দি মেচিন দিছে দুটা আহে এটা আহে টুনেট এটা আহে জিন এক্সপাৰ্ট সেইটো চব পেচেণ্টৰ কফৰ বা লাঙৰ বডিৰ যিকোনো টিচুৰ আপোনাৰ টিবি হৈছে তাত কৰিব লাগে এতিয়া ড্ৰাগ ৰেজিষ্টেঞ্চ টিবি আচলতে আকৌ এবাৰ মই সুধিছোঁ কিয় হয় আপোনাৰ চাওক যদি মেইন কাৰণত যদি মেডিচিনছটো ভালকৈ খোৱা নাই আণ্ডাৰ ড'জিং হৈছে বা মেডিচিন ডিফল্ট কৰি আছে এজ এ পেচেণ্ট আপুনি ইৰেগুলাৰ খাই আছে যিকোনো বেমাৰ ড্ৰাগ ৰেজিষ্টেঞ্চ আপোনাৰ চব বস্তু ড্ৰাগ ৰেজিষ্টেঞ্চ হয় ইনফেকশ্যনৰ নিমনিয়াৰো ড্ৰাগ ৰেজিষ্টেঞ্চ হয় মানে কাৰোবাৰ যিবিলাক লিভাৰটো বেয়া হৈছে সেই লিভাৰ বেয়া হোৱা মানুহজনে যদি লিভাৰৰ দৰৱবোৰ ভালকৈ নাখায় লিভাৰৰ ঔষধ কোৱা মই টিবিৰ ঔষধ কৈছোঁ অকল টিবিৰ ঔষধ কৈছোঁ বা নিমনিয়া হৈছে নিমনিয়াৰ ঔষধ নিমনিয়া আছে পেচেণ্টক এণ্টিবায়'টিক আপুনি এণ্টিবায়'টিক ৰেগুলাৰ খোৱা নাই তো বেক্টেৰিয়াটো ড্ৰাগ ৰেজিষ্টেঞ্চ হৈ যাব এনেকুৱা টিবি বেক্টেৰিয়াটো আপুনি টিবি ট্ৰিটমেণ্ট লাম্বা চলে 6 মান্থ মিনিমাম চলে বুজি পাইছে তেতিয়া আপুনি 6 মান্থ যদি ৰেগুলাৰ মেডিচিন নাখায় বা মেডিচিনৰ ড'জটো আণ্ডাৰ ড'জিং থাকে বা যি হিচাপে আমাৰ তাত কোৱা যায় কি ৰাতিপুৱা টাইম মেডিচিন খাব লাগে আপুনি আজি ৰাতিপুৱা খালোঁ কালি গধূলি খালোঁ নিজৰ হিচাপে ৰেগুলাৰিটি কৰিলোঁ তেতিয়া সেই বস্তুটো যায় এইটো মেডিকেল পাৰ্টটো হৈ গ'ল এতিয়া বা ডক্টৰ হিচাপে যদি মই প্ৰপাৰ মেডিচিন দিয়া নাই পেচেণ্টক চিলেকশ্যন অফ মেডিচিন কাৰেক্ট হোৱা নাই তাৰ কাৰণে এটা হয় আৰু 3 নম্বৰ আপোনাক মই ক'লোঁ পেচেণ্টৰ যদি ঔষধ লৈ আছে টিবি ৰেগুলাৰ তাৰ লগত স্মকিং এলকহল এইবোৰ কৰি আছে বা ডায়েবেটিছ আনকণ্ট্ৰল আছে তেতিয়া সেইটো বাঢ়ি গৈ থাকে মানে পৰৱৰ্তী ষ্টেজটো হয় ড্ৰাগ ৰেজিষ্টেঞ্চ টিবি মানে প্ৰথম ষ্টেজটো টিবি হ'ল বা নিউমনিয়া হ'ল তাৰপাছত যদি দৰৱ ভালকৈ নাখায় খেলি মেলি যদি কৰে বা দৰৱৰ লগত যদি চিগাৰেট খাই থাকে মদ খাই থাকে তেতিয়া ড্ৰাগ ৰেজিষ্টেঞ্চ টিবি হৈ যাব সেইটো অলপ জটিল অৱস্থা লেকিন এতিয়া তাৰ কাৰণে ট্ৰিটমেণ্ট ভাল আহিছে গভৰ্ণমেণ্টে নতুনকৈ বিপাল বুলি ৰিজাইম লঞ্চ কৰিছে য'ত আপোনাৰ 4টা ড্ৰাগ 6 মান্থ হ'লে ক্লিয়াৰ হৈ যায় বহুত ভাল ট্ৰিটমেণ্ট আৰু গভৰ্ণমেণ্টে বহুত ধুনীয়াকৈ মনিটৰিং কৰি লঞ্চ কৰিছে এইটো ৰিচেণ্টলিটো আৰম্ভ হৈছে আমাৰ অসমতো ষ্টাৰ্ট হৈছে মোৰে 2টামান পেচেণ্ট তাতে এনৰল হৈছে এতিয়া ভাল ৰেছপন্স পাইছোঁ পেচেণ্টে কৈছে আগৰ যেনেকৈ ড্ৰাগ ৰেজিষ্টেঞ্চ টিবিত পেচেণ্টে মেডিচিন খালে বমি পূৰা নহয় সেইটো ভাল সেইটো বেয়া নহয় ট্ৰিটমেণ্টটো লেকিন এইটো ট্ৰিটমেণ্ট ছাকচেছ ভাল বুজিছোঁ এতিয়া হাঁওফাঁওৰ কথালৈ আকৌ আহিছোঁ মানুহে চিগাৰেট খায় সেই চিগাৰেট খোৱাটোৱে কিমান দিনৰ হাঁওফাঁও এটা বিকল কৰিব পাৰে সঁচা অৰ্থত বহুতেতো বহুত তথ্য দিয়ে যে পৰিমাণ ইমান আচলতে এটাও চিগাৰেট খাব নালাগে চিগাৰেটে কেনেকৈ আমাৰ শৰীৰটোক একেবাৰে অনিষ্ট কৰে হাঁওফাঁওটোক ধ্বংস কৰি পেলাব পাৰে নিচাৰ একো লিমিট নাই মই দেখিছোঁ পেচেণ্ট
চিগাৰেট নোখোৱা পেচেণ্টৰ কেঞ্চাৰ হয়, COPD বেমাৰ হয়, বাট সেইবোৰ বহুত কম। বাট স্মকিং কৰা মানুহ বা এনভাইৰমেণ্টেল স্মক এক্সপ'জাৰ হোৱা, সেইটো মাহিম এনভাইৰমেণ্টেল স্মক এক্সপ'জাৰ, বা আপোনাৰ কোনোবাই যদি এই পাথৰ ভাঙা ইণ্ডাষ্ট্ৰীত কাম কৰিছে বা চিমেণ্ট ইণ্ডাষ্ট্ৰীত কাম কৰিছে, মানে কিবা পলিউশ্যন থকা ইণ্ডাষ্ট্ৰীত জেগাত ৰাস্তাৰ ৰড কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰীত কাম কৰিছে, তেতিয়া আপোনাৰ তেওঁলোকৰ কি হয় নহয় লং টাৰ্মত আপোনাৰ লাঙত এফেক্ট কৰে। এতিয়া কিমান কোৱান্টিটি কত ডিফাইন কিতাপত দিছে মেডিকেল পাৰপজত, বাট মই দেখিছোঁ এটা চিগাৰেট খোৱা মানুহকো আমাৰ তাত উশাহ লোৱা কষ্ট আহি পোৱা দেখিছোঁ, আৰু দেখিছোঁ 100টা চিগাৰেট খাই পেচেণ্টৰ কষ্ট হোৱা নাই। সিহঁতৰ তাৎপৰ্য এইটো হোৱা নাই যে আপুনি নাই 100টা খালে একো নহয় মই নাখাম। আপুনি চিগাৰেট খোৱা ইফেক্টটো ডেকা বয়সত গম নাপায়, ইউ উইল ন' আফটাৰ দ্য এজ অফ 60। কাৰণ লাঙত যি লং টাৰ্ম চিগাৰেট খোৱা ইফেক্ট হয় COPD বুলি বেমাৰ কওঁ আমি, সেইটো আফটাৰ দ্য এজ অফ 60 হয়, যেতিয়া আমাৰ বডি ছাপৰ্ট ছিষ্টেমটো কমি যায়, যেনেকুৱা আমাৰ বনছ উইক হৈ যায়, মাছল উইক হৈ যায়, ব্ৰেইনটো আপোনাৰ চেঞ্চুৰি পাৰ্টটো আমি দেখোঁ ধীৰে ধীৰে উইক হয় আফটাৰ দ্য 60। তেতিয়া যোনটো চিগাৰেট খাই আপুনি লাংটো জ্বলাই দিলে ধোঁৱা দি, সেইটো আপোনাৰ কষ্ট দিব ধৰে। আৰু সেইটো বেমাৰটো আপোনাৰ খালি হাওঁফাওঁলৈ নহয়, সেইটো বেমাৰটো আমাৰ ইচ এণ্ড এভৰি অৰ্গেনক এফেক্ট কৰে। সেইকাৰণে আমি তাক যেনেকুৱা ডায়েবেটিছত চব অৰ্গেন ইনভলভ হয়, COPDত এভৰি অৰ্গেন ইনভলভ হয় ডিউ টু স্মকিং। এই স্মকিঙৰ কাৰণে আপোনাৰ COPD হ'ল, COPDৰ কাৰণে ব্লাডত অক্সিজেন কম থাকিলে, এই অক্সিজেনটো আপোনাৰ হাৰ্টলৈ কম যাব, হাৰ্ট ফেইলাৰ কৰাব, খাদ্য নলীত কম যাব, কনষ্টিপেশ্যন কৰাব, হাত ভৰি গাঁঠিত বা মাছলত অক্সিজেন কমাব, হাত ভৰি বিষাব, আপোনাৰ মাছলকেইটা আপুনি ক্ষীণাই যাব, ফেটিক হ'ব, ব্ৰেইনলৈ অক্সিজেন কম যাব, আপুনি খং কৰিব, আপোনাৰ কনচেন্ট্ৰেশ্যন লেক হ'ব আপোনাক। এতিয়া ধীৰে ধীৰে আপোনাৰ যেতিয়া সেইটো বয়স আৰু বাঢ়িব, এইটো বস্তুটো বেমাৰ বাঢ়িব আপোনাৰ, কাৰণ বয়সৰ লগত আকৌ আপোনাৰ মাছলছকেইটা COPDৰ কাৰণে উইক হ'ল আৰু নেচাৰেলিও উইক হৈ গ'ল, সেইটোক আপোনাৰ আৰু বেছি কমপ্লিকেশ্যনছ কৰিলে লং টাৰ্মত। আৰু COPDৰ কাৰণে আপুনি স্মকিঙৰ কাৰণে আপোনাৰ বিভিন্ন অৰ্গেনৰ কেঞ্চাৰ হয়, তাৰ ভিতৰত চবকৈ কমন কেঞ্চাৰ হৈ গ'ল আপোনাৰ লাং কেঞ্চাৰ। তাৰ লাং কেঞ্চাৰৰ আউটকামটো আগতকৈতো বেটাৰ হৈছে, তথাপিও বহুত বেয়া লাং কেঞ্চাৰৰ আউটকামটো। COPDৰ ফুল মিনিংটো কি? ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনাৰী ডিজিজ। আৰু মানুহে আগতে COPDত আহি যে উশাহ কষ্ট যে ক'লোঁ আপোনাক মই, COPDত মানুহে ভাবে মোৰ কষ্ট নাই। আপুনি চাব নিজে একবাৰ একতলা দুইতলা চিৰি উঠি আপুনি আগত যোনটো পাৰিছিলে, এতিয়া তাতে আপুনি টায়াৰ্ড হৈ যায়। মই বহুত COPD পেচেণ্ট নতুনকৈ যেতিয়া আহে তেতিয়া সুধিলে, ছাৰ মই আগত কষ্ট পোৱা নাছিলোঁ, লাষ্ট 10 দিনৰ পৰাহে পাই আছোঁ, অলপ হাতীৰে বাথৰুম গ'লে হাঁপি যাওঁ। তেতিয়া তেওঁ সোধোঁ কি আপুনি বাথৰুম যদি আপুনি একতলা চিৰি উঠি আপুনি হাঁপি যায় নেকি? সেইটো 2-3 বছৰৰ পৰা হৈ আছে, 4 বছৰৰ পৰা হৈ আছে। সেই বস্তুটো আমি গুৰুত্ব নিদিওঁ, আমি ভাবোঁ বয়স হোৱাৰ কাৰণে হৈছে, নহয়। সেইটো আপোনাৰ COPD ষ্টাৰ্টিং আছিলে, সেইটো বস্তু আমি ধ্যান দিব লাগিব। সেইটো COPD লং, আৰু COPD মই দেখিছোঁ পেচেণ্টক নিজক অকলে নহয়, তেওঁ লাইফ পাৰ্টনাৰকো এফেক্ট কৰে। কাৰণ আপুনি ৰুমত বহি চিগাৰেট খাই আছে, অফিচত বহি চিগাৰেট খাই আছে, আপোনাৰ যে ছেকেণ্ড হেণ্ড স্মকিং হ'ল, আপুনিতো এক্টিভ স্মকিং কৰি এক্টিভলি স্মক আউট কৰি আছে, কিন্তু ছেকেণ্ড পাৰ্টনাৰ ওচৰত বহি স্মকিং কৰি আছে, সেইটোতো পেচিভলি স্মকিং কৰি লাঙত বহুত দেৰিলৈ ধোঁৱাটো ৰাখি, তেওঁৰ কেছত আৰু COPD আৰু লাং কেঞ্চাৰৰ কেছটো বাঢ়ি যায়। আৰু এটা নতুনকৈ বেমাৰ নহয়, আগৰ পৰা আছিলে ILD বুলি বেমাৰ কওঁ, ILD ইণ্টাৰষ্টিচিয়েল লাং ডিজিজ। যেনেকৈ ক'ভিডত আমি দেখিছিলোঁ পেচেণ্টৰ লাং হোৱাই যায়, পেচেণ্ট মৰি যায়, সেনেকুৱা লাঙৰ এটা বেমাৰ আছে ILD। ক'ভিডৰ বেমাৰটোত আপোনাৰ 7 ডেজৰ ভিতৰত 10 ডেজৰ ভিতৰত মানুহ কমপ্লিকেশ্যন হৈ বেয়া হৈছিলে। ILD বেমাৰটো মষ্ট কমন কজ হ'ল স্মকিং, এনে বহুত কাৰণ আছে। সেইটো বেমাৰত কি হয় না, লাংটো শুকাই যায়, তাৰ একো ডেফিনিট ট্ৰিটমেণ্ট নাই, তাৰ এটা অনলি ট্ৰিটমেণ্ট লাং ট্ৰান্সপ্লাণ্ট। স্মকিঙৰ কাৰণে হয়, ওৱান অফ দ্য মষ্ট কমন কজ ইজ স্মকিং, চিগাৰেট খোৱাৰ কাৰণে বহুত। আৰু সেইটো বেমাৰৰ আপোনাৰ ক'ব গ'লে লাং কেঞ্চাৰৰ পাছত লাঙৰ চবকৈ বেয়া বেমাৰ, আৰু সেইটো ট্ৰিটমেণ্ট নাই, আৰু লাংটো ট্ৰান্সপ্লাণ্ট কৰাব লাগিব, লাং ট্ৰান্সপ্লাণ্ট কৰাব লাগিব। তাতে আপোনাৰ মেডিচিন দি কিনে আমি কিছুমান পাৰ্টত আছে অলপ ষ্টেৰইড এইবোৰ দিলে ৰেছপন্স কৰে, NSAID পেটাৰ্ণ এইবোৰ, বাট মেক্সিমাম কেছত যোনটো IPF মোৰ ডেঞ্জাৰাছ পেটাৰ্ণ আছে ILDৰ, আপোনাৰ তাতে আপোনাৰ ট্ৰিটমেণ্ট নাই। আপুনি মেডিচিন দি ৰেছপন্স কৰিলে বস্তুটো ভাবিলওক 5-6 বছৰ চলি যাব পাৰে, বাট দ্য এণ্ড ট্ৰিটমেণ্ট ইজ ILD। মই কিডনি ট্ৰান্সপ্লাণ্ট শুনিছোঁ, লিভাৰ ট্ৰান্সপ্লাণ্ট শুনিছোঁ, হাওঁফাওৰ ট্ৰান্সপ্লাণ্ট হয় প্ৰথম শুনিছোঁ। হাওঁফাওৰ ট্ৰান্সপ্লাণ্ট বহুত হয়, আপোনাৰ হৈ আছে, ইণ্ডিয়াতো হৈ আছে। এইটো কোনেওতো ডনেট কৰিব নোৱাৰে। এতিয়া বৰ্তমান য'ত লাং ট্ৰান্সপ্লাণ্ট হৈ আছে নহয়, তাতে ডেড বডিৰ পৰা লাং ডনৰ পাই আছে। ডেড বডিৰ পৰাই ল'ব লাগিব, অভিয়াছলি জীয়াই থকা মানুহ এজনৰ পৰা ল'লে মানুহজনে পাৰে। লাং ট্ৰান্সপ্লাণ্ট আপোনাৰ
আজিকালি লবৰ ট্ৰান্সপ্লান্ট হয় লাঙৰ 2টা লাং আছে তাতে আপোনাৰ 9টা লবছ আছে এতিয়া কিছুমান কেছত আমি খালি লব ট্ৰান্সপ্লান্টও কৰোঁ যদি লিভিং ডোনাৰৰ পৰা ল'ব খোজে এই ভাবি লওক হাজবেণ্ডৰ আছে ৱাইফে দিব খুজিছে এতিয়া তেওঁ 2টা আপাৰ লব লাঙৰ লৈ কিনে সেইটো ট্ৰান্সপ্লান্ট কৰিব পাৰে সেইটো সেনেকুৱাও চলি মুঠতে শত্ৰুৰো নহওক এনেকুৱা এটা বেমাৰ হৈছে এই ILD কাৰণ য'ত লাং ট্ৰান্সপ্লান্ট লাগে পইচাৰো খৰচ আৰু মানুহৰ কিমান কষ্ট মানে এতিয়া সিগাৰেট খোৱাৰ আমি 2টা নৰ্থক দিক পালো 3টা বস্তু COPD প্ৰথম তাৰ পাছত ILD COPD হলে 60 বছৰ পাছত যেতিয়া তেওঁৰ বোন উইক হৈ যাব তেওঁৰ ব্ৰেইন উইক হৈ যাব শৰীৰটো দুৰ্বল হৈ যাব তেতিয়া সিগাৰেট খোৱা মানুহৰ 60 বছৰ পাছত শৰীৰটো বেছি কষ্ট দিয়ে COPD আৰু ILD হল যিসকলে সিগাৰেট খনাই খায় তেওঁলোকৰ যিকোনো বয়সত হ'ব পাৰে এইটো ILD সবৰ নহয় মানে লাংটো শুকাই দিব শুকাই যায় ILD আছে বহুত কমন আছে জেনেটিকো হয় পাছত কিছু মেক্সিমাম কেছত আমি কাৰণ গম নাপাওঁ ইডিওপেথিক বুলি কওঁ পাছত আপোনাৰ কিছুমানৰ পোষ্ট ইনফেকশ্যন আছে ডেফিনেট কজ বহুতৰ আপোনাৰ অকুপেশ্যনেল হয় যেনেকুৱা চিমেণ্ট ফেক্টৰী মানুহ বা পাথৰ ভাঙা মানুহে মাস্ক ইউজ নকৰে নিজৰ বা আপোনাৰ এই টাইলছ পলিচ কৰা মাৰ্বল পলিচ কৰা ৰং মিস্ত্ৰী সিহঁতৰো ILD লাঙৰ বেমাৰ হয় আৰু অটো ইমিউন ডিজিজ আৰ্থ্ৰাইটিছ নিচিনা বেমাৰ যোন আছে য'ত SLE বেমাৰ বুলি যে কওঁ য'ত গাঁঠি বিষত সিহঁতৰ লাঙৰ ফাইব্ৰচিছ হয় তাক আমি ILD বুলি কওঁ সেইটো বস্তু অলপ চাব লাগে সেইবোৰ পেচেণ্টৰ আপোনাৰ উশাহ লোৱা কষ্ট আৰু শুকান কাহ হৈ থাকে আৰু সেইবোৰ পেচেণ্ট এজমা কৈ ট্ৰিটমেণ্ট হৈ থাকে মেক্সিমাম পেচেণ্ট ILD পেচেণ্ট আমি দেখা পাইছোঁ হাঁপানি ট্ৰিটমেণ্ট হৈ থাকে তেতিয়া আমাৰ তাত আহে আমি CT স্কেন কৰালে এটা ধৰা পৰে যে ILD আছে ILD ডেফিনেট ডায়াগনচিছ লাগিলে আমাৰ প্ৰথম ইনভেষ্টিগেশ্যনত CT স্কেন মেক্সিমাম কাম বুকুৰ এক্সৰে নৰ্মেল এক্সৰেখনত আপুনি ধৰিব নোৱাৰে ডক্টৰে এক্সামিন কৰিব লাগিব তাৰ পাছত এটা CT স্কেন লক্ষণবোৰ কি লক্ষণবোৰ হাঁপানিৰ নিচিনা খালি হাঁপানিত আছে কি আপোনাৰ এটা এলাৰ্জিক ফেক্টৰটো থাকে কি ধূলা বালু লাগিলে ধোঁৱা লাগিলে আপোনাৰ সেইটো হয় লেকিন ILDত আপোনাৰ শুকান কাহ ডিঙিটো খুচখুচাই থাকে যিমান মেডিচিন আৰাম নাপায় চবক দেখাই ল'লোঁ আৰু শুকান কাহ সেইটো ধীৰে ধীৰে বাঢ়ি গৈ আছে আৰু সেইটো ডেইলি বেচিছত থাকে ILDত দেখা পোৱা যায় আৰু পানী জমা হয় এইটো বৰ সিগাৰেটৰ ইস্যুটো আপুনি ক'লে আৰু বহুতৰ আমি লাঞ্চত শুনিবলৈ পাওঁ পানী জমা হৈ যায় বিশেষকৈ কোভিডৰ পাছত এইটো খুব হৈ আছে পানী জমা হোৱা আমাৰ এই এনভাইৰনমেণ্টৰ যিটো পলিউশ্যন তাৰ কাৰণেও পাৰ্শ্বক্ৰিয়া হোৱা সেইবোৰ কিয় বেছি লাঙত পানী জমা হোৱাটো আপোনাৰ বেমাৰটো বহুত কাৰণ আছে তাৰ ভিতৰত ইণ্ডিয়াত ক'ব গ'লে মষ্ট কমন কাৰণ TB ছেকেণ্ড হ'ল লাং কেঞ্চাৰ আৰু যিকোনো অৰ্গেন ফেইলাৰ হ'লে লাঙত পানী জমা হ'ব পাৰে অন্য অৰ্গেন ফেইলাৰ হ'লেও পানী যেনেকুৱা কিডনি ফেইলাৰ হৈছে আপোনাৰ বডিটোৱে পানী ৱাছ আউট কৰিব পৰা নাই সেই পানীটো লাঙত জমা হৈ যাব আপোনাৰ পাছত আপোনাৰ হাৰ্ট ফেইলাৰ হৈছে হাৰ্টে পাম্পিং কৰিব পৰা নাই লাঙত পানী জমা হৈ যাব পাছত আপোনাৰ লিভাৰ ফেইলাৰ হৈছে বডিয়ে প্ৰটিন বনাব পৰা নাই প্ৰটিন বনাব পাৰে পানী এৰি দিলে তেতিয়া পেটত পানী জমা হ'ব লাঙত পানী জমা হ'ব বুজি পাইছে পানী আৰু লাঙত নিমনিয়া হৈছে তাৰ কাৰণেও লাঙত পানী আহি যায় এই পানী জমা হোৱাটো বহুত কাৰণ আছে আপোনাৰ আৰু TB মষ্ট কমন কাৰণ আৰু পেচেণ্টৰ চিমটমেটিক ক্লিনিকেলি আৰু ইনভেষ্টিগেশ্যন কৰি কৰিলেট কৰি ট্ৰিটমেণ্ট কৰা যায় সেইটো বস্তু আজিকালিতো আমি লাঙত পানী জমা হ'লে আজিকালি থৰাকস্কপি বুলি প্ৰচিজাৰ আছে সেইটো আমাৰ ডিছপ'জেবল আমি আজিকালি আৰম্ভ কৰিছোঁ নতুনকৈ আৰু তাতে আমি কি ডেফিনেট ডায়েগনচিছ পোৱা আৰম্ভ কৰিছোঁ বহুত পেচেণ্ট দেখা পাইছোঁ TB ট্ৰিটমেণ্ট হৈ থাকে লাঙত পানী জমা হোৱা আমি থৰাকস্কপি কৰি পানী ৱাছ কৰিছোঁ 2-3 মাহৰ পৰা খুদ খাই আছে ভাল পোৱা নাই এতিয়া বায়োপচি লৈছোঁ তাতে আপোনাৰ পেচেণ্টৰ ড্ৰাগ ৰেজিষ্টেঞ্চ TB ওলাই গ'ল য'ত লাঙত ঘাও আছে পানী চাফা কৰি কিনে তেতিয়া থৰাকস্কপি মানে আপোনাৰ এটা সৰু যেনেকুৱা আমি লেপ্ৰস্কপি অপাৰেশ্যন কৰোঁ ইয়াৰ বুকুত টিউব এটা দিওঁ সেনেকুৱা আমি সৰুকৈ এটা লেছ দেন 1 চেণ্টিমিটাৰ এটা হোল কৰি তাৰ পৰা থৰাকস্কপ আমাৰ লেপ্ৰস্কপি মেচিনটো ভৰাই লাঙৰ পৰা গোটাই পানীটো ক্লিয়াৰ কৰি বুকুৰ পৰা বায়োপচি লৈ কিনে যোন ৱালৰ পৰা বায়োপচি লৈ পঠাওঁ তাতে আপোনাৰ বেমাৰটো ধৰা পৰি যায় এটা দুটা পেচেণ্টক কেঞ্চাৰো পাইছোঁ আমি TB ট্ৰিটমেণ্ট 3-4 মাহৰ পৰা হৈ আছে পাছত গম পালোঁ তো TB নহয় আৰামো পোৱা নাই কেঞ্চাৰ আছে এইটো চাওক বস্তুটো এডভান্স হৈ গৈ আছে মেডিকেল চায়েন্সটো এতিয়া থৰাকস্কপি আমাৰ এটা নতুন ইনষ্ট্ৰুমেণ্ট আমাৰ মেডিকেল আৰু অসমত আমি ষ্টাৰ্ট কৰিছোঁ এতিয়া আৰু তাৰ পৰা আজিকালি লাঙৰ যোনটো আগতে জটিল চাৰ্জাৰী লাঙত যদি পুচ হৈ যায় কাটি কিনে লাম্বা অপাৰেশ্যন কৰিব লগা হৈছিলে তো ভেট চাৰ্জাৰী সেইটো আমাৰ দিছপুৰত আৰম্ভ কৰা হৈছে এতিয়া সেইটো কৰিলে পেচেণ্টৰ কমপ্লিকেশ্যনো কম হয় আৰু পেচেণ্টৰ কষ্ট কম হয় আৰু সোনকালে ডিছচাৰ্জ হয় আৰু পষ্ট অপাৰেটিভ পেইন যেনেকুৱা পেচেণ্টৰ ইনচিজন চাইড পেইনটো কাটিলে 10 চেণ্টিমিটাৰৰ ডাঙৰ অপাৰেশ্যন কৰা অপেন অপাৰেশ্যন কৰাৰ কাৰণে সেইটো বস্তুটো এতিয়া 1 চেণ্টিমিটাৰ পেইন নাথাকে আগৰ নিচিনা যেনে গলব্লাডাৰ অপাৰেশ্যন আগতে আপুনি অপেন কৰিছিলে
গলব্লাডাৰ আজিকালি এটা লেপ্ৰস্কপি সৰু অপাৰেশ্যন কৰে চবে তেতিয়া আপোনাৰ কমপ্লিকেশ্যন কম সেইটো বস্তু হয় মানে পানী জমা হোৱাৰ কেছটোত এইটো বিশেষকৈ আপোনালোকে এতিয়া থৰাকস্কপি কৰি আমি কৰি আছো মানে পানী জমা হ'লেও তাৰ ট্ৰিটমেণ্ট আছে সেইটো আমি গম পাইছোঁ আৰু এই যিবোৰ আমাৰ পলিউশ্যনৰ কাৰণে বিভিন্ন হাঁওফাঁওৰ সমস্যা হৈ আছে মানুহৰ চৰ্দি কাহটো খুব ঘনাই হৈ আছে আজিকালি এই পলিউশ্যনে আমাৰ হাঁওফাঁওত কিমান মানে লং টাৰ্মত ইফেক্ট কৰে আৰু ইয়াৰ যিটো ইফেক্ট যিটো মানে মই পোনপটীয়াকৈ কৈছোঁ পাৰ্শ্বক্ৰিয়াটো কিমান দিনৰ ভিতৰত দেখা দিব পাৰে চাওক আপুনি এটা চাওক আমি আগতে আজিৰ পৰা 20-25 বছৰ আগতে ভাবি লওক 2000 মানত আমি চব মানুহ গেছৰ প্ৰব্লেম শুনা নাছিলোঁ গেষ্ট্ৰাইটিছ হোৱা বুলি কিবা খালে গেছ হয় বুলি শুনো আজিকালি চবৰে হয় এইটো কিয় আপুনি কি অবজাৰ্ভ কৰিছে এজ এ সমাজ এজ এ জেনেৰেল পাৰ্চন পাব্লিক মইতো খাদ্য অভ্যাসৰ বাবে বুলি ভাবি আছোঁ খাদ্য অভ্যাসৰ পৰা লাইফষ্টাইলৰ পৰা খাদ্য অভ্যাসত কি হৈছে আমি যি খাওঁ চব কেমিকেল চব পেষ্টিচাইড আগতে আপুনি যি চব্জি খাইছিলে আপোনাৰ নেচাৰেল অৰ্গেনিক থাকিছিলে গাঁৱত আপোনাৰ চব্জিবোৰ হৈছিলে এতিয়া আপুনি যি পায় চব এটা কেমিকেল পেষ্টিচাইড কিবা থাকে সেইকাৰণে আমাৰ এটা কেমিকেল বডিত গৈছে এটা আমাৰ চবকে এতিয়া সৰু বাচ্চাই মাকৰ আজিকালি গাখীৰ খাব মনা কৰে ডক্টৰে এইটো নাখাব কিয় কৰে কাৰণ পেচেণ্টৰ যায় সৰু এটা বাচ্চা 1 ইয়াৰৰ বাচ্চাৰ গেষ্ট্ৰিক হৈ যায় সেনেকুৱা আপুনি যদি চিম্পল ভাবক আগতে আপুনি পলিউশ্যন নাছিলে যেতিয়া আপুনি এটা ফ্ৰেছ এয়াৰ লৈছিলে যেনেকুৱা গুৱাহাটীতে চাওক কেনেকুৱা পলিউশ্যন আছে আমাৰ ঘৰত আমাৰ সমাজত এতিয়া সেই যে ধূলা বালু আপুনি লাঙত ল'ব তো লাঙত কেনেকুৱা এফেক্ট কৰিব চিম্পল সেইটো বস্তু ভাবক এটা অৰ্গেন কৈ আমি এফেক্ট হৈ গৈ আছে আমাৰ 20 years বেক আমি গেষ্ট্ৰিকৰ ইমান শুনা আছোঁ এতিয়া সেইটো আহিব এতিয়া ধীৰে ধীৰে উশাহ বেমাৰটো বাঢ়ি গৈ আছে সেই হাঁপেনি বেমাৰ যি কৈ আছোঁ আমি ৰিয়েক্টিভ এয়াৰৱে ডিজিজ যি হয় হাঁপেনি বেমাৰটো বাঢ়ি গৈ আছে আমাৰ এয়াৰৱে ৰিয়েক্ট কৰি আছে হাঁপেনি বেচিকেলি কি আছে এটা এয়াৰৱে হাইপাৰ ৰিয়েক্টিভিটি আপুনি এটা পলিউশ্যনৰ বা কিবা এটা কেমিকেল আপোনাৰ বডিত গৈছে বতাহেদি নাকেদি লাঙত গৈছে সেইটো লাংটো এফেক্ট কৰিছে লাঙক ৰিয়েক্ট কৰিছে মোক এইটো বস্তু ভাল লগা নাই যে ভাল লগা তাৰ কাৰণে ৰিয়েক্ট কৰাৰ কাৰণে হাইপাৰ ৰিয়েক্ট কৰাৰ কাৰণে কেতিয়াবা চিক্ৰেশ্যন বেছি কৰে বুক জাম হৈ যায় যে বুকু ভাৰী হৈ থাকে উশাহত কষ্ট কাহ হৈ থাকে তাক আমি হাঁপেনি বুলি কওঁ কিমান দিনত আমাৰ শৰীৰটো কি কৰিব পাৰে কিমান দিন বুলি আমি সদায় অহা যোৱা কৰি আছোঁ সেই ধূলিৰ মাজতে সেইটো কাৰণে বেষ্ট হয় আপোনাৰ মাস্ক পিন্ধা মই এতিয়া সবাই কওঁ যদি কোনোবাই 2 হুইলাৰ ইউজ কৰি আছে আপোনাৰ মেডিকেল মাস্ক নালাগে নৰ্মেল কাপোৰৰ মাস্ক খাই সেইটো ৰেগুলাৰ বেচিছত পিন্ধক সদায় ধুৱক সদায় পিন্ধক প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয় যে আমি স্কুলত শুনিছিলোঁ পঢ়িছিলোঁ এইটো টাইম হ'ল আমাৰ ইমপ্লিমেণ্ট কৰা এতিয়া সেইটো যদি আমি এতিয়া ইমপ্লিমেণ্ট নকৰোঁ ফিউচাৰটো বেয়া হাঁপানি বেমাৰ বাঢ়ি হৈ থাকিব আমি যিমান পলিউশ্যন যাব লাঙত যাব সেইটো আমাক লাঙক এফেক্ট কৰিব হাঁপানিটো কেতিয়াও ভাল নহয় নেকি চাওক হাঁপানি আপোনাৰ এতিয়ালৈতো মই কমপ্লিট ভাল হোৱা পেচেণ্ট দেখা নাই পেচেণ্টক হাঁপানিক আমি ষ্টেবল কৰিব পাৰোঁ এজমা কেন বি ষ্টেবিলাইজ বাট কেনট বি কিয়ৰ্ড মানে এই হাঁপানি বা এজমা কিয় কিয়ৰ নোহোৱাৰ কাৰণটো কি চব বহুতে কয় কি বাহিৰত গ'লে আমাৰ ভাৰততে ক'ৰবাত মাছ এটা খুৱাই দিয়ে সেই মাছ খোৱালেও হাঁপানি বা এজমা ভাল হয় এইটো বস্তুটো কনচেপ্টটো ৰং মাছ খুৱাইলে মানে সেইটো বস্তুটো কি কনচেপ্টত মাছ খোৱাটো এইটো আছে সেইটোতো মই কমেণ্ট নকৰোঁ এতিয়া আপোনাৰ হাঁপানিটো হ'ল আপোনাৰ এনভাইৰমেণ্টৰ লগত কিবা এটা আছে সেইটো আপোনাৰ বডিয়ে ৰিয়েক্ট কৰিছে লাঙে ৰিয়েক্ট কৰি আছে মই বহুত মানুহ দেখিছোঁ দিল্লীত হাঁপানি আছে গুৱাহাটীত আহে একদম ভাল থাকে একো কষ্ট নাই বহুতো আমাৰ অসমৰ পেচেণ্ট দেখিছোঁ তেওঁ অসমত উশাহ পাই থাকে কষ্ট পাই থাকে ইয়াৰ পৰা দিল্লী গ'ল ইমান পলিউশ্যন তাতে কষ্ট নাই দিল্লীতো অসমত বেছি পলিউশ্যন আছে এই পলিউশ্যনৰ লগত এলাৰ্জেন্স বুলি এটা বস্তু কওঁ আমি বতাহত কিবা এটা আছে যোনটো আপোনাক এয়াৰৱে ৰিয়েক্ট কৰি আছে সেইটো আমাৰ নদীৰ বালু হ'ব পাৰে বা আমাৰ যে নৰ্থ ইষ্টত ইমান গছ গছনি আছে ফুলৰ পলেন্স বুলি কওঁ সেইটো হ'ব পাৰে বা আমাৰ হিউমিডিটিটো হ'ব পাৰে মানে কিবা এটা প্ৰেজেণ্ট ইন দ্য ইয়াতে এয়াৰত আছে সেই বস্তুটো তাতে নাই মানে সেইটো ভেৰি কৰে জাগাৰ পৰিৱেশৰ লগত তেতিয়া সেইটোৰ কাৰণে বেষ্ট হয় যদি আপুনি সেইটো চকু দি দেখা নাপাব বস্তুটো বহুতে মই দেখিছোঁ পেচেণ্টে হাঁপানিৰ কাৰণে চব খোৱা বন্ধ কৰি দিয়ে দৈ নাখায় গাখীৰ নাখায় কিছুমানে বাদাম খাব মনা কৰে সেইটো চব কিবা মাছ খাব মনা কৰে সেইটো নহয় খাব পাৰে মই চব খাব কম ফ্ৰিজৰ ঠাণ্ডা বস্তু বাহিৰে বস্তু বাহিৰে চব খাব পাৰে আপুনি এই যে পেচেণ্ট মোক ক'ব ছাৰ মই যিদিনা মই আলু খাইছোঁ বা মই কণী খাইছোঁ বা মাছ খাইছোঁ এইটো বস্তু খালে মোৰ কষ্ট হয় এনেই মোৰ কষ্ট নহয় তেতিয়া আপুনি এইটো এভইড কৰিব বা আপোনাৰ মা বা দেউতাৰ লগত যোনে থাকে যোনে চাইছে কোনোবা ফোন কৰি কৈ দিলে বা মই যে ডক্টৰ আপোনাক কৈ দিলোঁ এভইড মচুৰ ডাল এইটো ডাল সেইবোৰ নহয় হাঁপানিৰ লগত আপোনাৰ ডাইট যেনেকুৱা আপুনি ভাল ভাল বস্তু খোৱা বন্ধ কৰিব এনেই ভাল বস্তু নাই আমাৰ
চব কেমিকেলে হৈ গ'ল তেতিয়া আপোনাৰ আৰু আপোনাৰ হেল্থটো বেয়া হ'ব আৰু মাছল ৱেষ্টিং হ'ব তেতিয়া আৰু বেয়া হ'ব আপুনি খোৱা লোৱা চব কৰক খালি চাব লাগিব আপুনি কি মই নিচা নকৰোঁ মই ফ্ৰিজৰ ঠাণ্ডা বস্তু নাখাওঁ আৰু মই মাস্ক ৰেগুলাৰ বেচিছত পিন্ধোঁ স্পেচিয়েলি যেতিয়া ঘৰত কোনোবাই ঝাৰু মাৰি আছে ধূলা বালুৰ ভিতৰত যায় মাস্ক পিন্ধিব লাগে আপুনি সেই জেগাৰ পৰা গুচি যাওক যদি আপুনি মাৰি আছে মাস্ক পিন্ধি ৰাখক বা এটলিষ্ট 10 মিনিটছলৈ নুখুলিব মানে বতাহৰ এনভাইৰনমেণ্টত সেইটো থাকে ভিতৰত যাব আপোনাৰ কষ্ট হ'ব চিমিলাৰলি আপুনি বিছনা জাৰে ৰাতি শুব যায় বিছনা জাৰু সেই ধূলা বালু মাৰে জাৰি দিয়ে মাস্ক পিন্ধা নাই ধূলা ভিতৰত গ'ল আপোনাৰ হাপেনি বাঢ়ি গ'ল কিচেনত ভাত বনাই আছে তাৰ ধোঁৱাটো লাগি গ'ল বা তাৰ স্মেলটো লাগি গ'ল তাৰ কাৰণে হৈ যায় বহুত পাছত আপোনাৰ স্কুলত দেখা পাওঁ মই আজিকালি বহুত টিচাৰ্ছ আহে স্কুলত চক পেঞ্চিলেদি লিখে মুছাৰ পাছত তেওঁ মই দেখিছোঁ হাঁচি মাৰি থাকে আহে ছাৰ উশাহত কষ্ট পাই আছোঁ যেতিয়া ৰেট্ৰস্পেক্টিভ মই তেওঁ হিষ্ট্ৰী লওঁ তেওঁ কয় ছাৰ ছাৰ মই আজি 4-5 বছৰৰ পৰা স্কুল জইন কৰিছোঁ তাৰপাছত ধীৰে ধীৰে অলপ উশাহ কষ্ট আৰম্ভ হৈছে তেতিয়া তেওঁ কওঁ দুটা অপশ্যন আছে কি আপুনি স্কুলত ৰিকুৱেষ্ট কৰক প্ৰিন্সিপালক যদি চক পেঞ্চিলৰ জেগাত যদি হোৱাইট বৰ্ড পাই যায় 1 নম্বৰ 2 নম্বৰ বস্তু আপুনি যেতিয়া ক্লাছ লয় মাস্ক পিন্ধিব যেতিয়া চক পেঞ্চিলৰ মুছাৰ পাছত আপুনি মাস্ক পিন্ধিব কাৰণ পঢ়াবতো লাগিব ষ্টুডেণ্টক যি ছাপ্লাই আছে সিহঁতৰ লগত আৰু সেইটো অলপ নিজে স্মাৰ্টলি মেনেজ কৰিব লাগে কেনেকুৱা মেনেজ কৰা যায় এই চক পেঞ্চিল ডাষ্টটো বহুত কমন কাৰণ সেনেকুৱা যে চিমেণ্ট ফেক্টৰীত কাম কৰে মানুহে সিহঁতে মাস্ক নিপিন্ধে আৰু সেইবোৰ মানুহৰ হাঁপানি বেছি হয় হাঁপানিটো লাইফ থ্ৰেটেনিং হয় ডেফিনেটলি লাইফ থ্ৰেটেনিং হয় কেতিয়াবা যদি চিভিয়াৰ এক্সাবেশ্যন হৈ যায় পেচেণ্টৰ আইচিইউত ভেণ্টিলেটৰ যোৱা হয় মানুহ বেয়া হোৱা দেখিছোঁ লং টাৰ্ম হেপেনি চিঅ'পিডিও কৰে যোনটো চিগাৰেটৰ কাৰণে এফেক্ট হয় সেইটোও কৰে আৰু হাঁপানি খালি আপোনাক অকলক এফেক্ট নকৰে নহয় আপুনি যেতিয়া হাঁপানি উশাহত কষ্ট পোৱা যায় আপোনাক লাগে যে মই মৰি গ'লোঁ এতিয়া আপুনি যে যমৰাজক দেখা পায় আপোনাৰ লগত যদি আপোনাৰ ফেমিলি ক্ল'জ মেম্বাৰ কেইটা আছে বা মা দেউতা আছে বা আপোনাৰ ৱাইফ আছে বা আপোনাৰ নিজৰ বাচ্চা আছে আপুনি নিজে ভাবক আপুনি কি মেণ্টেল ষ্টেটাছত আছে আপুনি সেই বস্তুটো বেয়া সেইটো কাৰণে হাঁপানিক মই কওঁ সদায় প্ৰিভেণ্ট কৰাটো বিচাৰিব প্ৰথম বস্তু সদায় মাস্ক পিন্ধি কিনে নিজক ধূলা বালুৰ পৰা বাচিব ঠাণ্ডা বস্তু নাখাব আৰু এইখিনিতে আমি ট্ৰিটমেণ্টৰ কথা পাতিব লাগিব ট্ৰিটমেণ্ট এই সকলোবোৰৰে ট্ৰিটমেণ্টৰ কথা যদি আপুনি অলপ সংক্ষেপে কৈ দিয়ে হাঁপানি ট্ৰিটমেণ্টৰ কাৰণে মই এটা বস্তু কওঁ তাৰ মেইন ট্ৰিটমেণ্ট হ'ল ইনহেলাৰ মানুহে ইনহেলাৰৰ পৰা ভয় কৰে ইনহেলাৰ মই কৈছোঁ ছেফেষ্ট মেডিচিন মানুহৰ কাৰণে আমি বিষ হয় আমি মলম লগাওঁ ছাইড ইফেক্ট একো নাই টেবলেট খালে গেছ কৰিব পাৰে দৰকাৰ হ'লে সেইটো খাব লগা হয় আমাৰ ডায়েবেটিছ হয় টেবলেট খাওঁ ইনচুলিন বেটাৰ ছেফ থাকে সেনেকুৱা লাঙৰ যদি হাঁপানি বা চিঅ'পিডি বেমাৰ আছে তাৰ কাৰণে বেষ্ট ট্ৰিটমেণ্ট ইনহেলাৰ মানুহ এটা এতিয়াও মানুহৰ সমাজত আমাৰ থিংকিং আছে ইনহেলাৰ ল'লে নিচা হৈ যাব মই ৰেগুলাৰ লৈ থাকিব লাগিব এইটো ডিপেণ্ড কৰিব আপোনাৰ লাংটোত কিমান এফেক্ট হৈছে হাঁপানিৰ কাৰণে লাংটোত কিমান লম্বা হাঁপানি আছে আপোনাৰ হাঁপানিৰ কাৰণে লাঙত কিমান ডেমেজ হৈছে লং টাৰ্ম হাঁপানি লাঙক ডেমেজো কৰে মই সেইটোত আহিম আপোনাৰ কমপ্লিকেশ্যন এটাও আহিম ঠিক ইনহেলাৰ ইজ আ ট্ৰিটমেণ্ট অফ চইচ তাৰ পৰা নপলাব এইটো ৰেগুলাৰ যেনেকুৱা আপোনাৰ ডক্টৰে এডভাইচ কৰি ল'ব প্ৰপাৰ ইনহেলাৰ ইজ দ্য মাষ্ট এইটো নহয় যে চব ইনহেলাৰ একে হয় মই বহুত পেচেণ্টক দেখা পাওঁ কি আজি 20-25 বছৰৰ পৰা যোনটো ইনহেলাৰ লৈ আছিলে সেইটো লৈ চলি আছে আগতে মেডিকেলত আপোনাৰ ইনহেলাৰ যোনটো আছিলে এইটো আধা ঘণ্টাৰ পৰা 1 ঘণ্টা কাম কৰিছিলে এতিয়া বহুত এডভান্সমেণ্ট আহিছে ইনহেলাৰ 24 to 48 আৱাৰ্ছৰ কাম কৰে যাৰ ইফেক্ট ভাল আছে ছাইড ইফেক্ট নাই এতিয়া সেইটো বস্তু চেঞ্জ কৰিব লাগিব আৰু ৰেগুলাৰ ইনহেলাৰ ল'ব লাগিব ঠিকেই আপুনি কাহি আছে কাহি মই দেখা পাইছোঁ যে মানুহ হাৰ্নিয়াৰ প্ৰব্লেম হৈ যায় মতা মানুহ ফিমেলছত পেচাব বাঢ়ি হৈ থাকে কাপোৰত বহুতো ব্লাড প্ৰেছাৰৰ বেমাৰ আহি যায় বহুতে থিয় হৈ কাহি আছে কাহি পৰি গ'ল চেঞ্চলেছ হয় মাথা ফাটি গ'ল বহুতক বেয়া সেইটো বস্তু বুজিব লাগিব যে হাঁপানি লং টাৰ্মত এইবোৰ কৰিব পাৰে লং টাৰ্মত হাঁপানি মানুহৰ লাঙত কি এফেক্ট হয় লাঙত এটা ব্ৰংকেটাইটিছ বুলি বেমাৰ কওঁ য'ত মানুহ কাহিলে কাফৰ লগত ব্লাড আহে আকৌ এইবোৰ পেচেণ্টক বহুতক দেখা পাইছোঁ সেইটো আপোনাৰ টিবি বুলি ট্ৰিটমেণ্ট হৈ থাকে তেতিয়া সেইটো কাৰণে কৈছোঁ হাঁপানি কণ্ট্ৰল আপুনি কৰিলে আপুনি এইটোও বাচিব আপোনাৰ অভাৰ ইনভেষ্টিগেট কৰি কিনে আপোনাৰ পইচাও বাচিব লাইফষ্টাইলৰ লগত কাৰণ কফৰ লগত ব্লাড আহিলে চবকে ভয় লাগে এই যে ডক্টৰ ময়ে ভয় কৰোঁ কফৰ লগত ব্লাড আহিলে কাৰণ কিয় বেয়া বেমাৰটো ভিতৰত নাই সেইটো বস্তু বুজিব হাঁপানিৰ লগত এতিয়া হাঁপানি কণ্ট্ৰল কৰাটো হাঁপানি ট্ৰিটমেণ্টটো বহুত ইজি লাঙৰ চিম্পল বেমাৰ মানে আমি যিটো দেখোঁ আপোনাৰ ইনহেলাৰ এইটো মুখত যে লয় আচলতে সেইটোৱে বেষ্ট ট্ৰিটমেণ্ট আমি বহুতে হাঁহে ইনহেলাৰ লৈ আছোঁ ইনহেলাৰ আছে কিন্তু হাঁপানিৰ বাবে সেইটোৱে বেষ্ট ট্ৰিটমেণ্ট বাকী দৰৱ দি আছে টেবলেটো দিওঁ আমি লিমিটেড থাকে মেইন ট্ৰিটমেণ্টটো ইনহেলাৰ যদি পেচেণ্টৰ লং টাৰ্ম এজমা হৈ গ'ল তাৰ লগত কিছুমান ড্ৰপ লাগে ইনহেলাৰটো মেইন তাৰ লগত এণ্টি এলাৰ্জিক মেডিচিন দিওঁ আমি কিন্তু সেইটো সোনকালে বন্ধ হৈ যায় কম্পেয়াৰ টু ইনহেলাৰ হাঁপানি ইজ এ বেচিকেলি ক্লিনিকেল ডায়েগনচিছ ডক্টৰে পেচেণ্টৰ লগত কথা পাতিছে পেচেণ্টে নিজৰ কাহিনীটো কৈছে কি মোৰ বতৰ চেঞ্জ হ'লে বা মই কিবা খালে
বা মই কিবা পাৰফিউম এক্সপ'জাৰ হ'লে বা কাপোৰ পুৰাণ কাপোৰ পিন্ধিলে বা ক'ৰবাত গ'লে মোৰ কষ্ট হৈছে বা ডক্টৰে যেতিয়া বুকুখন চেক কৰে তেতিয়া বুকুত জাম পায় ঘেৰঘেৰিনি শুনা পায় ঘেৰঘেৰকৈ মাত আহে সেইটো বস্তু সেইটোৰ পৰা আপুনি ডায়েগনচিছটো কৰে সেইবোৰ পৰীক্ষা সেইবোৰ বস্তু আপোনাৰ বুকুৰ এক্সৰেখনত নাহিব আপোনাৰ আপুনি যেতিয়া আপোনাৰ হাপিনি এপিচডিক হয় চব সময় নাথাকে ৰাতি আছে আজি নাই কালি আছে আগত আছিলে প্ৰত্যেক বছৰ এটা টাইমতে আহে সেইকাৰণে ডায়েগনচিছটো হাপিনি সেইটো কাৰণে বহুত কয় মোৰ এই সেই 2 দিনৰ কাৰণে গুচি গ'ল মোৰ নাই একো এপিচডিক হয় হাপিনি বুজিছোঁ এতিয়া বহুতৰ মই এটা কথা শুনিবলৈ পাওঁ যে নাক বাজে এই নাক বজাৰ সৈতে আমাৰ এই হাঁওফাঁওৰ বা এইবোৰৰ কিবা সম্বন্ধ আছে নেকি ৰাতি শুতে নাক বাজে আচ্ছা আচ্ছা এইটো আপুনি সুধিলে এইটো নতুন এটা আছে মেডিকেল চায়েন্সত আহিছে স্লিপ এপনিয়া বুলি কওঁ এইটো কয় অবষ্ট্ৰাকটিভ স্লিপ এপনিয়া তাতে কি হয় যেতিয়া আমি ৰাতি শুওঁ নহয় আমাক ৰাতিত নাক বাজে আৰু দিনত বহি বহি টোপনি লাগে ৰাতি যেতিয়া শুই থাকে আপোনাৰ টোপনিটো ভাঙি যায় বাৰে বাৰে চকাই উঠি আকৌ শুই যাওঁ আৰু আপুনি বস্তুবোৰ পাহৰিব ধৰে আপোনাৰ ছাডেনলি আপুনি চাব ডেকা বয়সতে ল'ৰা দুজনৰ ডায়েবেটিছ আছে ব্লাড প্ৰেছাৰ আছে মেডিচিন যদি কণ্ট্ৰল নহয় আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম ডেকা বয়স চব বস্তু আহিছে মানুহজন শকত হৈ গৈ আছে ছাডেনলি হাৰ্ট এটেকৰ কথা শুনিলে এইবোৰ স্লিপ এপনিয়া আৰু তাৰ কমপ্লিকেশ্যন নাক বাজাৰটো এবনৰ্মেল চব কেছত নহয় এতিয়া এটা লেবাৰ আছে যোন দিনটো লেবাৰ পুৰা কাম কৰিছে বা কোনো এটা ৰিক্সাৱালা আছে চলাই আহিছে টায়াৰ্ড হৈ গ'ল মাছল ফেটিক হৈ গ'ল ৰাতি যাই কিনে শুইছে তাৰ কাৰণে নাক বাজাৰটো নেচাৰেল এইটো বা এটা নৰ্মেল মানুহ যে আপোনাৰ নিচিনা মোৰ নিচিনা চেয়াৰত বহি কাম দিনটো কৰি আছোঁ সদায় নাক বাজাৰ চব খাই উঠি যাওঁ আকৌ টোপনি লাগে ৰাতিপুৱা উঠাৰ পিছত ফ্ৰেছ নালাগে দিনত বহি বহি চেম্বাৰ ক্লাছত বহিছোঁ টোপনি লাগি আছে বাৰে বাৰে একদিন হ'ল 2 দিন বেলেগ বস্তু ডেইলি তাক স্লিপ এপনিয়া কওঁ গাড়ীত বহাৰ লগে লগে টোপনি লাগি গ'ল টিভি চাই আছোঁ টোপনি মাৰি আছোঁ মোক সেইটোক আমি স্লিপ এপনিয়া কওঁ কিয় হয় এইটো চাওক এইটো আমাৰ যেতিয়া নৰ্মেলি আমি যেতিয়া শু নহয় আমাৰ উশাহ ৰাস্তাটো কাম কৰি থাকে উশাহ এটা এনেকুৱা বস্তু হাওঁফাওঁ এনেকুৱা বস্তু এইটো 24/7 কাম কৰি থাকে সেইটো যদি বন্ধ হৈ যায় তেতিয়া আমি মৰিম নাই জন্মৰ পৰা আপোনাৰ মৃত্যুলৈ আপোনাৰ সেইটো কাম কৰি থাকে যেতিয়া আমি শুওঁ তেতিয়া শোৱা সময়ত আমাৰ উশাহ লওঁ বতাহ ভিতৰত যায় আৰু শুই যাওঁ তেতিয়া বতাহটো ওলাই যায় নৰ্মেলি ৰাস্তাটো নিজে এয়াৰৱে ওপৰলৈ এনেকুৱা এটা বনাইছে যে ৰাস্তাখন অলপ খোলা থাকে বাট স্লিপ এপনিয়া পেচেণ্টৰ ৰাস্তাখন কলাপছ হ'ব ধৰে বতাহ ওলাই যাব কাৰণে তাৰ কাৰণে এটা ফাৰকৈ মাত আহে স্নৰিং নাক বাজাটো সেইটো কেতিয়াবা নাক আপোনাৰ ষ্টৰিংটো আপোনাৰ নাকত কিবা অবষ্ট্ৰাকশ্যন থকাৰ কাৰণে হ'ব পাৰে আপোনাৰ এই জেগাত ফেটছ বেছি থাকিলেও হ'ব পাৰে বা মাছল মাছ বেছি থাকিলেও হ'ব পাৰে বা আপোনাৰ এই যে লৱাৰ জ' বুলি কওঁ সেইটো যদি বেক চাইডে থাকে ৰেট'গেন্থাছ বুলি কওঁ তাৰ কাৰণে হ'ব পাৰে অবেচিটি মষ্ট কমন কাৰণ হয় মানে শকত হোৱাটো নাক বজাৰ মূল কাৰণ এটা মষ্ট কমন আৰু মষ্ট কমন আৰু তাৰ কাৰণে কি আগতে আপুনি শকত অলপ শকত হোৱাৰ কাৰণে স্লিপিং এপনিয়া হ'ল পাছত আকৌ স্লিপ এপনিয়াৰ কাৰণে আপোনাক ৰাতি দিনটোত ভাল নহ'ল তাৰ কাৰণে আপোনাৰ আকৌ ডায়েবেটিছ এইবোৰ আহিল আকৌ শকত হৈ গ'ল বেছি হৈ গ'ল তেতিয়া আকৌ বাঢ়ি গ'ল তাৰ মেইন ট্ৰিটমেণ্ট হ'ল ৱেট লছ আৰু গুড স্লিপ ষ্টাইল আৰু তাৰ কাৰণে গুড স্লিপ ষ্টাইল বুলি ক'বলৈ গ'লে 8 ঘণ্টা খোৱাটো 8 ঘণ্টা খোৱাটো আৰু ৰাতি শোৱাৰ 2 ঘণ্টা আগতে মোবাইল বন্ধ কৰাটো আৰু এই যে কফি চাহ কিবা খাওঁ আমি ৰাতি 2 ঘণ্টা খোৱাৰ আগতে 1-2 ঘণ্টা সেইটো বস্তু বা কিবা চিগাৰেট খাব গ'লে কিবা এলকহল খাইলে সেইটো এভইড কৰাটো বেছি ইম্পৰ্টেণ্ট বুজিছে এতিয়া আকৌ খিনুৱাবলৈ কথা কওঁতে আকৌ এই ডায়েট কৰা নামত আকৌ খিনাব নালাগে চাওক খিনাৰ কাৰণে ডায়েট না কণ্ট্ৰল কৰাটো বেছি ইম্পৰ্টেণ্ট আপুনি এক্টিভিটিটো লাগে এতিয়া আপুনি শকত হৈ গ'ল আকৌ আপোনাৰ জইনকেইটা আপোনাৰ ৱেটটো ল'ব নোৱাৰিব আপুনি আকৌ ৱাকিং কৰিব নোৱাৰিব আকৌ আপুনি শকত হৈ যাব ৱেট লুজ কৰিব লাগে স্লিপ এপনিয়া ইজ এ ভিস্কাছ চাইকেল তাৰ কাৰণে স্লিপ ষ্টাডি কৰিব লাগে স্লিপ ষ্টাডি কৰি আপোনাৰ গম পালে স্লিপ এপনিয়া আছে তেতিয়া আপোনাৰ এই যে ৰাতি নাক বাজি আছে তাৰ কাৰণে ব্লাডত অক্সিজেন কম যায় ব্ৰেইনত অক্সিজেন কম যায় বুলি আপোনাৰ হাৰ্ট এটেক ব্ৰেইনৰ ইফেক্ট হয় ডিপ্ৰেশ্যন এনজাইটি এইবোৰ হয় আপোনাৰ হাৰ্টত অক্সিজেন কম যায় হাৰ্ট এটেকৰ ৰিস্ক বাঢ়ি যায় পেনক্ৰিয়াছ এইবোৰত অক্সিজেন কম যায় তেতিয়া ডায়েবেটিছ এইবোৰ আহে কিডনিত অক্সিজেন কম যায় ব্লাড প্ৰেছাৰ কণ্ট্ৰলটো কমি যায় হৰম'ন ৰিলিজটো কমি যায় আপোনাৰ তাৰ কাৰণে আপোনাৰ ফেমিলি লাইফো বেয়া হয় পেচেণ্টৰ হৰম'ন ৰিলিজো কমি যায় আৰু আপোনাৰ ফেমিলি লাইফো বেয়া হয় তাৰ কাৰণে নাইট বা আপোনাৰ স্লিপ এপনিয়া ষ্টাডিত গম পায় আপোনাৰ কিমান লেভেলত এপনিয়া আছে এপনিয়া হিচাপে আমি স্লিপ ষ্টাডি কৰাৰ পাছত আপোনাৰ চিপেপ বা বাইপেপ পেচেণ্ট দিয়া হয় পেচেণ্টক সেইটোৰ কাৰণে পেচেণ্টৰ অক্সিজেনটো মেইনটেইন হয় হ'লে পেচেণ্টৰ ৰাতি টোপনি ভাল হ'ল তেতিয়া হৰম'ন ৰিলিজটো ভাল হ'ল দিনত ৰাতি সময়ত ডায়েবেটিছ ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিলে তেতিয়া সেই অক্সিজেনটো মেইনটেইন হোৱাৰ কাৰণে হাৰ্টৰ ৰিস্ক কমি গ'ল ব্ৰেইনৰ ৰিস্ক কমি গ'ল সেইটো মেচিনটো সেইটো ছাপৰ্ট কৰিছে মিন ৱাইল আপুনি যদি বহুত শকত আছে আপুনি জিম জইন কৰি কিনে এক্সাৰচাইজ কৰি কিনে আপোনাৰ ৱেট লুজ কৰিব লাগতে যদি আপুনি এলকহল লৈ আছে আপুনি এলকহল ধীৰে ধীৰে এভইড কৰিব লাগিব
লাইফষ্টাইলটো ভাল কৰিব লাগিব মানে এটা বস্তু মই গম পালোঁ অভিষেক আগৰৱালা যে মানুহৰ লাইফষ্টাইলৰ বাবে বহুত বেমাৰ হৈছে এই যে আজিকালি দেখিছে এই যে ই চিগাৰেট আহি গ'ল নতুনকৈ আমাৰ এটা ভাবে ছেফ এইটো আৰু বেছি বেয়া চিগাৰেটতকৈ ই চিগাৰেট হুক্কা আহি গ'লে এইটো আৰু বেছি বেয়া এইটো লাইফষ্টাইলটো আমি যেনে যেনে এডভান্স হৈ গৈছোঁ আমি নিজৰ লাইফটো আৰু বেয়া কৰি গৈ আছোঁ আপুনি এটা কথা ক'লে যে হাওঁফাওঁ বন্ধ হোৱা মানে মানুহজনৰ জীৱনখিনি নাই সেইকাৰণে হাওঁফাওঁৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ এইবাবে আমি আজি এই বিশেষ এপিছডটো আনিলোঁ অভিষেক আগৰৱালা ডাঙৰীয়াৰ সৈতে কাৰণ হাওঁফাওঁৰ সৈতে চাওক কিমান বেমাৰ জড়িত হৈ আছে আপোনালোকে গোটেই আমাৰ এই পডকাষ্টত গোটেইখিনি বেমাৰৰ কথা গম পাব আৰু আমি কাটিও দুটামান ক্লিপ দিম তাতো আপোনালোকে চমুকে কিছুমান তথ্য গম পাই থাকিব কিন্তু বিশদ বিৱৰণীৰ বাবে আমাৰ এই ডিটেইলছ পডকাষ্টটো চোৱাটো দৰকাৰী আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে আমি পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকিব আমাৰ এই অনুষ্ঠান নমস্কাৰ